গুৱাহাটী লোকসভা সমষ্টিৰ প্ৰাৰ্থী বিজুলী কলিতা মেধিয়ে নিৰ্বাচনী প্ৰচাৰ চলালে আৰু নিৰ্বাচনী প্ৰচাৰৰ অন্তিম মুহূৰ্তত বৰ্তমান মোৰ সৈতে আছে আজাৰাত। ইতিমধ্যে নিৰ্বাচনী প্ৰচাৰ সামৰণি পৰিছে আৰু নিৰ্বাচনী প্ৰচাৰ সামৰণি পৰাৰ পিছত প্ৰাৰ্থীগৰাকী কৰ্মীসকলৰ মাজত উপস্থিত হৈছে আৰু যথেষ্ট উৎফুল্লিত, কাৰণ প্ৰায় দুমাহ ধৰি বাইদেৱে বিভিন্ন স্থানত গুৱাহাটী লোকসভাৰ বিভিন্ন বিধানসভাত তেওঁ প্ৰচাৰ চলালে। কৰ্মীসকলে যথেষ্ট কষ্ট কৰিলে, মুখ্যমন্ত্ৰীগৰাকী কেইবাখনো সভাত অংশগ্ৰহণ কৰিলে, প্ৰচাৰ কৰি দিলে। আৰু এই মুহূৰ্তত বাইদেউৰ সৈতে আমি কথা পাতিব বিচাৰিছোঁ। বাইদেউ, আপোনাৰ নিৰ্বাচন সমাগত, ইতিমধ্যে নিৰ্বাচনী প্ৰচাৰ আজি সামৰণি পৰিল আৰু এই মুহূৰ্তত আপুনি কি ক'ব? কেনেকুৱা আশা দেখিছে? ৰাইজৰ কি উৎসাহ উদ্দীপনা পালে? ৰাইজৰ ওচৰত গ'ল, ৰাইজৰ পৰা কেনেকুৱা সঁহাৰি লাভ কৰিলে? সঁচাকৈ আজি দুটা মাহৰ পিছত আজি শেষৰটো নিৰ্বাচনী আমাৰ প্ৰচাৰৰ দিন। গতিকে আজি এই দিনটোত ইমান দুপালপিটা বৰষুণ, তাৰপিছতো আপোনালোকে দেখিছে যে এই সভাখনত আমাৰ মুখ্যমন্ত্ৰী মহোদয় উপস্থিত আছিল আৰু ৰাইজৰ এই বিপুল উপস্থিতি, আৰু তেওঁলোকে এতিয়াও ইয়াত তেওঁলোক সমবেত হৈ আছে। আৰু সঁচাকৈ মই প্ৰতিগৰাকী আমাৰ কাৰ্যকৰ্তাক, আমাৰ মুখ্যমন্ত্ৰী মহোদয়ক বিশেষকৈ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনালোকৰ মাধ্যমেৰে, কাৰণ গুৱাহাটী লোকসভা সমষ্টিত তেখেতে 14খন সভা কৰি ৰাইজক যি ধৰণৰ সঁহাৰি তেখেতে দিছে, প্ৰতিগৰাকী আমাৰ বিধায়ক, মন্ত্ৰী সকলোৱে নিজাববীয়াকৈ খুব সুন্দৰভাৱে সভা কৰিছে। প্ৰতিগৰাকী কাৰ্যকৰ্তাই আমাৰ পঞ্চায়ত, আমাৰ কৰ্পৰেশ্যন, টাউন, আমাৰ প্ৰতিগৰাকী কাৰ্যকৰ্তাই সকলোৱে দিনে নিশাই তেওঁলোকে কাম কৰিছে, ৰাইজৰ মাজত আছে। আৰু সকলোকে মই আপোনালোকৰ জৰিয়তে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনালোকে জানে যে গুৱাহাটী লোকসভা সমষ্টি 10টা বিধানসভা সমষ্টিৰে গঠিত, আৰু ডিমৰীয়াৰ পৰা দিছপুৰ, আমাৰ নিউ গুৱাহাটী, চেণ্ট্ৰেল গুৱাহাটী, জালুকবাৰী, বকো, আমাৰ চমৰীয়া, পলাশবাৰী, এইফালে দুধনৈ, একেবাৰে ৱেষ্ট গোৱালপাৰালৈকে মুখ্যমন্ত্ৰী মহোদয় প্ৰতিটো সমষ্টি চুই গৈছে তেখেতৰ সভাৰে। আমাৰ প্ৰতিগৰাকী মন্ত্ৰীয়ে সভা কৰিছে 10টা সমষ্টিতে। প্ৰতিগৰাকী কাৰ্যকৰ্তাই দিনে নিশাই অহৰ্নিশা আজি দুমাহে তেওঁলোকে কষ্ট কৰিছে। গতিকে সকলোৰে কষ্টৰ ফল পাব আৰু ৰাইজৰ বিপুল সঁহাৰি আছে। আমাৰ শ্ৰদ্ধাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াক আকৌ এবাৰ প্ৰধানমন্ত্ৰী হিচাপে পাবলৈ সকলোৱে অধীৰ আগ্ৰহেৰে ৰৈ আছে। গতিকে আপোনালোককো ধন্যবাদ, কাৰণ আপোনালোকেও সংবাদ মাধ্যমেও সম্পূৰ্ণ সহযোগিতা আমাক আগবঢ়াইছে। গতিকে আপোনালোককো ধন্যবাদ জ্ঞাপন কৰিছোঁ। কৰ্মীসকলে প্ৰচাৰ কাৰ্য সমাপন হৈছে আৰু তাৰপিছত যথেষ্ট উৎফুল্লিত সকলো, আৰু আশা কৰিছে মাজত এটা দিন আৰু তাৰপিছতে 7 তাৰিখে নিৰ্বাচন অনুষ্ঠিত হ'ব। আৰু এই 7 তাৰিখে নিৰ্বাচনত কেনেধৰণৰ ফলাফল লাভ কৰে সেইটো গুৰুত্বপূৰ্ণ হ'ব। কিন্তু আশা কৰা হৈছে বিজুলী কলিতা মেধিয়ে যে বিগত প্ৰায় দুমাহ ধৰি যি ৰাইজৰ ওচৰলৈ গ'ল, যি নিৰ্বাচনী প্ৰচাৰ চলালে, সেয়া ৰাইজৰ যথেষ্ট মৰম পাবলৈ সক্ষম হৈছে, ৰাইজৰ সমৰ্থন পাবলৈ সক্ষম হৈছে। আৰু এই ক্ষেত্ৰত মুখ্যমন্ত্ৰীগৰাকীয়েও যথেষ্ট সহযোগ কৰিলে আৰু মুখ্যমন্ত্ৰীয়ে এই সমষ্টিটোত এক বতাহ বলাবলৈ সক্ষম হ'ল। আৰু আগন্তুক যি 7 তাৰিখে ভোটদান প্ৰক্ৰিয়া হ'ব আৰু এই ভোটদান প্ৰক্ৰিয়াত তেওঁলোকে আশা কৰা ধৰণে ফলাফল লাভ কৰিব পাৰিব।